everyone. First of all, সকলোকে thank you এই চেনেলটোত 1000 সাবস্ক্রাইবার কৰি দিয়াৰ বাবে অতি সোনকালে 1-2 দিনৰ ভিতৰতে আজি আমি চেনেলটোত প্ৰথমটো এডুকেশনাল ভিডিও দিব গৈ আছো এটো হল বাজেটৰ ওপৰত ইউনিয়ন বাজেট 2025 ৰিসেন্টলি শনিবাৰে 1 ফেব্ৰুৱাৰী দিনা আমাৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ইউনিয়ন বাজেটখন দিছিলে আৰু সেই বাজেটৰ ওপৰত বেছ কৰি বহুত এক্সামত কোৱেশ্চন আহে হেয়া লাগিলে বেংকিং হক ইউপিএসসি এপিএসসি বা স্টেট লেভেলৰ এক্সাম সকলোতে বাজেটৰ ওপৰত কোৱেশ্চন আহে আৰু এবাৰৰ বাজেটত নতুন কিছুমান আঁচনিৰ কথা কোৱা হৈছে ট্যাক্স ৰিবেটৰ কথা কোৱা হৈছে সকলোবোৰ বস্তু মই বুজাবলৈ চেষ্টা কৰিম ভিডিওটো লাষ্টলৈকে চাব গতিকে এতিয়া আমি বাজেট আৰম্ভ কৰিছো পঢ়াবলৈ আৰু প্ৰথম কথা মন কৰিবা আমাৰ বাজেটত এবাৰ যে নিৰ্মলা সীতাৰমণে যেটো বাজেট আমাৰ উত্থাপন কৰিলে বাজেট শব্দটো আমাৰ ভাৰতীয় সংবিধানত কনস্টিটিউচনত নাই বাজেট শব্দটো বিপৰীতে সংবিধানত কি বুলি আছে জানানে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট এই পইণ্টটো মনত ৰাখিব বাজেট শব্দটো সংবিধানত এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি আছে আৰু প্ৰত্যেক বছৰে বাজেট উত্থাপন কৰা হয় 1 ফেব্ৰুৱাৰী তাৰিখে কোনটো বছৰৰ কাৰণে জানেনে এই বছৰ জানেকে 2025 চনৰ 1 ফেব্ৰুৱাৰীত আমাৰ বাজেটটো উত্থাপন কৰিছে তাৰ মানে 2025 চনৰ এপ্ৰিল 1 তাৰিখৰ পৰা 2026 চনৰ 31 মাৰ্চলৈকে মানে অহা ফাইনান্সিয়েল ইয়াৰটো অহা বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰে আজি বাজেট দিছে ঠিক আছে আজি 25 চনৰ 1 ফেব্ৰুৱাৰীত দিছে তাৰ মানে অহা এপ্ৰিলৰ পৰা মাৰ্চলৈকে যিখিনি দিন কেনেকৈ চৰকাৰে খৰচ কৰিব কেনেকৈ কি ট্যাক্স হ'ব হেবিলাকৰ ওপৰত বাজেটটো দিয়ে এটা প্ৰথম আমাৰ বাজেটত ইম্পৰ্টেন্ট পইণ্ট আছিল এগ্ৰিকালচাৰ ইজ দা ফাৰ্স্ট ইঞ্জিন অফ ডেভেলপমেন্ট তো কৃষিৰ কাৰণে কি আমাৰ আঁচনি আনিছে প্ৰথম মোস্ট ইম্পৰ্টেন্ট কলে যে প্ৰাইম মিনিষ্টাৰ ধন ধন্য কৃষি যোজনা বুলি এটা আঁচনি আহিব তাৰ কাৰণে কি হ'ব মানে developing agri district program তাৰ মানে this program to be launched in partnership with the states covering 100 districts with low productivity moderate crop intensity and below average credit parameters to benefit 1.7 crore farmers মানে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা বুলি এটা যোজনা আহিব যত ভাৰতৰ 100খন পিছপৰা জিলা লোৱা হ'ব 100খন ডিস্ট্ৰিক্ট লোৱা হ'ব আৰু তাৰ লগত ষ্টেট বিলাকৰ লগত পাৰ্টনাৰশ্বিপ কৰি পেলাই কৃষকৰ কাৰণে কিছুমান আঁচনি আহিব তাৰ লগত যাৰ ফলত কিমান কৃষক হেৰি হ'ব লাভান্বিত হ'ব 1.7 crores মনত ৰাখিব building rural prosperity and resilience a comprehensive multi-sectoral program to be launched in partnership with states to address underemployment in agriculture through skilling investment technology and invigorating the rural economy phase 1 to cover 100 developing agri district মানে যেবিলাক গাঁৱত কৃষি লগত যেবিলাক মানুহক এমপ্লয়মেন্ট দিয়া হ'ব হেতু কাৰণে এটো আঁচনি আহিব আত্মনিৰ্ভৰতা ইন পালছেস আমাৰ দেশত বহুত পালছৰ খেতি কৰা হয় গভৰ্ণমেন্ট টু লঞ্চ এ 6 ইয়াৰ এটো ইম্পৰ্টেন্ট পইণ্ট 6 বছৰ মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালছেস এটা আঁচনি ওলাব মিছন ফৰ আত্মনিৰ্ভৰতা ইন পালছেস এটো কিমান বছৰ দীঘলীয়া হ'ব 6 বছৰটো মনত ৰাখিব ঠিক আছে উইথ ফোকাস অন তুৰ উৰাদ এণ্ড মসুৰ এই তিনটা দানাৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নেক্সট কম্প্ৰিহেনসিভ প্ৰগ্ৰাম ফৰ ভেজিটেবল এণ্ড ফ্ৰুটস যিসকল খেতিয়কে শাক-পাচলি তাৰ লগতে ফল-মূলৰ খেতি কৰে তেওঁলোকৰ বাবে আঁচনি আহিব মাখানা বোৰ্ড ইন বিহাৰ এটা ইম্পৰ্টেন্ট পইণ্ট আছে মাখানা এটা হেৰি হয় মানে এটা শস্য হয় যেটো আমি হেলদি ফুডছ হিচাপে বহুত জিম যোৱা মানুহবিলাকে খায় তো এই মাখানাটো কি বিহাৰৰ কাৰণে এবাৰ স্পেশালি দুটামান বস্তু আহিছে প্ৰথমটো হ'ল বিহাৰত মাখানা বোৰ্ড প্ৰতিষ্ঠা কৰা হ'ব এখন মাখানা বোৰ্ড কোড প্ৰতিষ্ঠা কৰা হ'ব পৰীক্ষাবিলাকত হেতু প্ৰশ্ন আহিব পাৰে কোড বিহাৰত এই মাখানা বোৰ্ড টু বি established to improve production processing value addition and marketing of মাখানা কোড বিহাৰত গতিকে বিহাৰত যে এষ্টাবলিশ কৰা হ'ব ক'বাত পাইলে লিখিব আৰু পিডিএফ টো কাৰণে মই কৈছো পিডিএফ টো আমাৰ WhatsApp চেনেলত উপলব্ধ হ'ব পিডিএফ টো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে WhatsApp চেনেলত দি দিয়া হ'ব এই WhatsApp চেনেলৰ লিংকটো ডেসক্ৰিপচনত থাকে নেশনাল মিছন অন হাই ইল্ডিং সিডছ যেবিলাক শস্যৰ হাই ইল্ডিং সিডছৰ কাৰণে এটা মিছন আহিব এই নেশনাল মিছন অন হাই ইল্ডিং সিডছ টু বি লঞ্চড aiming at strengthening the research ecosystem targeted development and propagation of seeds with high yield ফিচাৰী কাৰণে এটা আঁচনি আহিব ঠিক আছে কিনে আপোনালোকে পঢ়িব পাৰে গভৰ্ণমেন্ট টু ব্ৰিং এ ফ্ৰেমৱৰ্ক ফৰ সাস্টেইনেবল হাৰ্নেসিং অফ ফিচাৰী মানে মীন পালনৰ কাৰণে from Indian exclusive economic zone and high seas with a special focus on the Andaman Nicobar and Lakshadweep island ভাৰতৰ নদীদ্বীপ ঠিক আছে আন্দামান নিকোবৰ সাগৰ দ্বীপ আৰু লক্ষদ্বীপ এই দুটাত বেছি ফোকাস কৰি মাছৰ ডেভেলপমেন্টৰ কাৰণে আঁচনি আনাব কোন দুটা জায়গাত আন্দামান আৰু লক্ষদ্বীপ মিছন ফৰ কটন প্ৰডাক্টিভিটি
গতিকে কটনৰ কাৰণে 5 বছৰ মিছন এনাউন্স টু ফেচিলিটেট সিগনিফিকেন্ট ইমপ্ৰুভমেন্ট ইন প্ৰডাক্টিভিটি এণ্ড সাস্টেইনেবিলিটি অফ কটন ফাৰ্মিং তো কটন খেতিৰ কাৰণেও 5 বছৰীয়া দীঘলীয়া এটা মিছন আমাৰ লঞ্চ কৰা হৈছে নেক্সট পইণ্ট মোষ্ট ইম্পৰ্টেন্ট কিষাণ ক্ৰেডিট কাৰ্ড কিষাণ ক্ৰেডিট কাৰ্ড কি হয় খেতিয়কসকলৰ বাবে চৰকাৰে এটা বিশেষ ক্ৰেডিট কাৰ্ড উলিয়াই কিষাণ ক্ৰেডিট কাৰ্ড বুলি স্পেশালি ডেডিকেটেড এটা ভিডিও লাগে যদি মই এক্সট্ৰা এটা ভিডিও বনাই দিম কিষাণ ক্ৰেডিট কাৰ্ডৰ ওপৰত বাজেটত যিখিনি বস্তু দিয়া হৈছে এটোটো এটা থুলমূল দীঘলীয়া ভিডিও হয় বস্তুখিনি এক্সপ্লেইন কৰি মই এটা কিছুমান সৰু টপিকত ভিডিও বনাই দিম যদি লাগে কমেন্ট কৰি দিব এবাৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ ওপৰত পাৰিলে এটা মই বনাই দিম মোষ্ট ইম্পৰ্টেন্ট কি জানেনে আগতে কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট মানে 3 লাখ আছিল তাৰ পৰা 5 লাখ কৰি দিয়া হৈছে এটো মনত ৰাখিব ঠিক আছে 3 লাখৰ পৰা 5 লাখ কৰি দিয়া হৈছে এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট পইণ্ট এটো আমি পৰীক্ষাৰ কাৰণে চাব লাগিব নেক্সট ইম্পৰ্টেন্ট আমাৰ অসমৰ কাৰণে ইউৰিয়া প্লান্ট এটা অসমত দিয়া হ'ব এ প্লান্ট উইথ annual capacity of 12.7 lakh metric ton to be set up at Namrup Assam আমাৰ ইউৰিয়াৰ এটা উদ্যোগ অসমত প্ৰতিষ্ঠা কৰা হ'ব প্লান্ট এটা কোড নামৰূপত ঠিক আছে এখিনি আছিল আমাৰ এগ্ৰিকালচাৰ ফাৰ্স্ট হিচাপে ধৰিছে ডেভেলপমেন্টৰ কাৰণে নেক্সট এমএসএমই মানে মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ মানে যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছে হেবিলাকৰ কাৰণে এমএসএমই ডেফিনিশন বেলেগ আছে মই এমএসএমই কাৰণেও এটা ডেডিকেটেড ভিডিও বনাই দিম ঠিক আছে জাস্ট মই কৈছো এমএসএমই মানে মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ কিছুমান সৰু ক্ষুদ্ৰ উদ্যোগবিলাক revision in classification criteria for MSME the investment and turnover limit for classification of all MSMEs to be enhanced to 2.5 and 2 times respectively credit card নতুন এটা স্কিম ওলাব যে যিবিলাক মাইক্ৰো এন্টাৰপ্ৰাইজেছ আছে সৰু যিবিলাক উদ্যোগ আছে সিহঁতৰ কাৰণে ক্ৰেডিট কাৰ্ড দিয়া হ'ব তেওঁলোকক কাস্টমাইজ ক্ৰেডিট কাৰ্ড দিয়া হ'ব 5 লাখ টকা লিমিট হ'ব মাইক্ৰো এন্টাৰপ্ৰাইজেছ সিহঁতৰ উদ্যম পৰ্টেলত হেবোৰ ৰেজিষ্টাৰ্ড থাকিব লাগিব আৰু তেনেকুৱা 10 লাখ কাৰ্ড টু বি ইছুড ইন দা ফাৰ্স্ট ইয়াৰ এটো ইম্পৰ্টেন্ট পইণ্ট হয় এমএসএমই কাৰণে এটো স্কিম উলিয়াইছে যে মাইক্ৰো এন্টাৰপ্ৰাইজ যিবিলাক আছে সিহঁতৰ কাৰণে 5 লাখ টকা লৈকে লিমিট থকা এখন ক্ৰেডিট কাৰ্ড দিয়া হ'ব আৰু প্ৰথম বছৰত 10 লাখ এনেকুৱা কাৰ্ড চৰকাৰে ইস্যু কৰিব এই পইণ্ট বিলাক ইম্পৰ্টেন্ট হয় পিডিএফ ৰ পৰা লিখি থব নহলে সাউন্ডও লিখি গৈ থাকিব পাৰে Fund of funds for startup a new fund of funds with expanded scope and fresh contribution of 10,000 crore to be set up scheme for first time entrepreneur ji hokol entrepreneur first time ahise entrepreneur mane ji hokol nije business kore kiba a new scheme for 5 lakh women scheduled caste and scheduled tribe SC or ST karone first time entrepreneurs to provide term loan up to 2 crore in the next 5 years announced মহিলা আৰু SC ST কাৰণে টাইম লোন দিয়া হ'ব আপ টু 2 কোটি কাৰণে 2 কোটি লৈকে যি সকল ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনাৰ হয় নেক্সট আমাৰ ফুটৱেৰ আৰু লেদাৰ ইন্ডাষ্ট্ৰি কাৰণে জুতা বা লেদাৰৰ কাৰণে টু এনহান্স দা প্ৰডাক্টিভিটি কোৱালিটি এণ্ড কম্পিটিটিভনেছ অফ ইণ্ডিয়াছ ফুটৱেৰ এণ্ড লেদাৰ সেক্টৰ এ ফেমাছ প্ৰডাক্ট স্কিম এনাউন্সড টু ফেচিলিটেট এমপ্লয়মেন্ট ফৰ 22 লাখ পাৰ্সনছ জেনেৰেট টাৰ্নঅভাৰ অফ 4 lakh crore and export of rupees 1.1 lakh crore চৰকাৰে এটো এম কৰিছে যে আমি লেদাৰ ইন্ডাষ্ট্ৰিটো আৰু আগবঢ়াই নিব 22 লাখ মানুহক নতুনকৈ নিযুক্তি দিব আৰু তাৰ পৰা টাৰ্নঅভাৰ 4 লাখ কোটি উলিয়াব বুলি ভাবিছে নেক্সট আমাৰ টয় সেক্টৰৰ কাৰণে উলিয়াইছে পুতলাৰ কাৰণে পুতলা ইন্ডাষ্ট্ৰি যেটো আমাৰ চাইনাই কবজা কৰি আছে সব চাইনাৰ পৰা অহা পুতলাবিলাক আমাৰ মাৰ্কেটত ভৰি থাকে কম দামত তো ইণ্ডিয়া কি ভাবিছে যে পুতলা যেবিলাক ম্যানুফ্যাকচাৰ কৰে টয় ম্যানুফ্যাকচাৰ কোম্পানী হিহঁতকো কিছুমান ইনোভেটিভ আইডিয়া দিব কিছুমান স্কিম আনিব হেঁতৰ কাৰণে নেক্সট মই লগত কলো বিহাৰত কি মাখানা বোৰ্ড এখন খুলিব তাৰ উপৰি ফুড প্ৰসেসিংৰ কাৰণেও এ নেশনাল ইনষ্টিটিউট অফ ফুড টেকনলজিৰ ওপৰত এখন ৰাষ্ট্ৰীয় ইনষ্টিটিউট খোলা হ'ব কোট বিহাৰত ঠিক আছে ফুড টেকনলজি এন্টাৰপ্ৰেনাৰশিপ এণ্ড মেনেজমেন্টৰ কাৰণে বিহাৰত এখন ৰাষ্ট্ৰীয় ইনষ্টিটিউট খোলা হ'ব ম্যানুফ্যাকচাৰিং মিছন Furthering Make in India, a national manufacturing mission covering small, medium and large industries for furthering Make in India announced. Next, our investment as third engine of development and investing in people. Third, first agriculture karne kole next MSME, next our manho investment do karne prothom investment in people. Sangsam Anganwadi and Poshan 2.0. The cost norms for the nutrition support to be enhanced appropriately. Anganwadi karne jibilak ase আসনি হেবিলাক এনহান্স কৰা হ'ব অটল টিংকাৰিং ল্যাবছ 50000 অটল টিংকাৰিং ল্যাবছ টু বি সেট আপ ইন গভৰ্নমেন্ট স্কুল ইন নেক্সট 5 ইয়াৰ্স ইম্পৰ্টেন্ট পইণ্ট হয় নোট কৰি ৰাখিব পাৰে ল্যাবৰেটৰী খোলা হ'ব অটল টিংকাৰিং ল্যাবছ অলমোস্ট 50000 টা খোলা হ'ব গভৰ্নমেন্ট স্কুল বিলাকত ইম্পৰ্টেন্ট হয় ব্ৰডবেণ্ড কানেক্টিভিটি টু গভৰ্নমেন্ট সেকেন্ডাৰী স্কুল এণ্ড PHCs কি কলে যে সৰকাৰী স্কুল আজিও এনেকুৱা বহুত স্কুল আছে
মোৰ দেউতাৰ নিজৰ স্কুলত বহুত মানে ভিতৰত হয় গতিকে তাতো নেটৱৰ্ক নাপায় তো চৰকাৰে কি কৈছে প্ৰথম সেকেন্ডাৰী স্কুলবিলাক যিবিলাক সেকেন্ডাৰী লেভেলৰ স্কুল আছে তাৰোপৰি পিএইচসি প্ৰাইমাৰী হেলথ সেন্টাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবিলাক অসমৰ গাঁৱে গাঁৱে আছে বা গোটেই ভাৰতৰ সেকেন্ডাৰী স্কুলৰ পিএইচসিছ ব্ৰডবেণ্ড কানেক্টিভিটি দিয়া হ'ব ব্ৰডবেণ্ড মানে যেনেকৈ জিঅ' ফাইবাৰ মই নিজৰ জিঅ' ফাইবাৰ এতিয়া চলাই আছোঁ ধৰক তো সেই ব্ৰডবেণ্ড সব স্কুল আৰু পিএইচসিছ মানে ইণ্টাৰনেট কানেক্টিভিটি যাতে আহি থাকে ভালকৈ সেইটো কাৰণে এইটো দিয়া হৈছে আঁচনি ভাৰতীয় ভাষা পুস্তক স্কিম আৰু এটা নতুন স্কিম লঞ্চ হৈছে ভাৰতীয় ভাষা পুস্তক স্কিম ভাৰতীয় ভাষা পুস্তক স্কিম announced to provide digital form Indian language books for school and higher education মানে কি আমাৰ ভাৰতীয় ভাষাত হিন্দীত বা ৰিজনাল ল্যাঙ্গুৱেজত কিছুমান ডিজিটেল বুক থাকিব সব কিতাপবিলাক মানে ৰিজনাল ল্যাঙ্গুৱেজ বা আমাৰ হিন্দীত উপলব্ধ হ'ব ডিজিটেল ফৰ্মত এটা ওয়েবসাইট থাকিব হয়তো সেই স্কিমটো নাম কি পৰীক্ষাত আহিব পাৰে ভাৰতীয় ভাষা পুস্তক স্কিম লিখি ৰাখিব National Center of Excellence for Skilling 5 National Center of Excellence for Skilling to be set up with global expertise and partnership to equip our youth with skill required for Make for India, Make for the World. Pasta National Center of Excellence khulabo. Tarupori sorkare ebar IIT burok special focus korise notun IIT khulibo agot jibilak IIT ase tekhiatok aru unnoto koribo expansion of capacity in IITs additional infrastructure to be created in 5 IITs started after 2014 to facilitate education for 6500 more students 2014 চনৰ পিছত যিখন আইআইটি খুলিছে হে পাঁচখন আইআইটিত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডেভেলপ কৰিব নেক্সট আমাৰ এআই কাৰণে এতিয়াতো এআই যুগ হয় যেনেকৈ চ্যাট জিপিটিত সব বস্তু উলিয়াব পাৰি এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স তাৰ কাৰণে সেন্টাৰ অফ এক্সেলেন্স খুলিব আৰু হেতু কাৰণে কিমান টকা খৰচ হ'ব ইম্পৰ্টেন্ট হয় 500 কোটি টকা চৰকাৰে ব্যয় কৰিব expansion of medical education medical or যিবিলাক শিক্ষাৰ্থী আছে হিহঁতৰ কাৰণেও almost 10000 additional seats to be added in medical colleges and hospitals next year adding to 75000 in next 5 years বহুত ইম্পৰ্টেন্ট কথা যিসকল নিট এসপিৰেন্ট আছে তেওঁলোকে এই পইণ্টটো চাবা চৰকাৰে কৈছে যে এবাৰ যিসকল আমাৰ মেডিকেল ষ্টুডেন্ট আছে গভৰ্নমেন্ট যিবিলাক মেডিকেল কলেজেস আছে তাত 10000 additional seats দিয়া হ'ব নতুন 10000 সিট অন্তৰ্ভুক্তি কৰা হ'ব ইন মেডিকেল কলেজেস এন্ড হসপিটালস নেক্সট ইয়াৰ আৰু এক বছৰৰ ভিতৰত মানে 10000 নতুন সিট দিয়া হ'ব তাৰ উপৰি অহা 5 বছৰ আৰু 75000 সিট দিয়া হ'ব গতিকে নিট এসপিৰেন্ট সকলৰ বাবে এটা ভাল খবৰ হয় এটো ডে কেয়াৰ কেন্সাৰ সেন্টাৰ ইন অল ডিস্ট্ৰিক্ট হসপিটালস যিমান বিলাক জিলা হসপিটাল থাকে সবতে ডে কেয়াৰ কেন্সাৰ সেন্টাৰ থাকিব Government to set up daycare cancer center in all district hospitals in next 3 years. 200 centers in 25 to 26. Aha financial year 200 হেনকা center খুলিবলে চৰকাৰে চিন্তা চৰ্চা কৰিছে। এই পইণ্ট বিলাক যে যিবিলাক ডাটা আছে সব আপোনালোকে PDF টোৰ পৰা লিখি মুখস্থ কৰিব পৰীক্ষাত কিন্তু ইয়াৰ পৰা আহিব। Strengthening urban livelihood PM Swanidhi scheme এটা আছে এটো ইম্পৰ্টেন্ট হয় মই এক্সট্ৰা এটা ডেডিকেটেড ভিডিও বনাই দিম লাগিলে scheme to be revamped with enhanced loan from banks UPI link credit card with 30000 limit and capacity building support 30000 limit আছে social security scheme for welfare of online platform workers এটো ইম্পৰ্টেন্ট হয় অনলাইন প্ল্যাটফৰ্ম workers যেনেকৈ মই নিজে ইউটিউবত বনাই আছো যিবিলাক গিগ workers হয় গিগ ইকোনমি গিগ মানে আমি নিজে এটা কাম কৰি আছো ন আমি ফ্ৰিল্যান্সিং কৰি আছো কোনবাই ইনষ্টাগ্ৰামত ৰিলস বনাই অলপ ভাল আৰু এনে ফটো ৰিলস নহয় বা মই যেনেকৈ অনলাইন এডুকেশ্যন কৰি আছো হিহঁতৰ কাৰণে কি কৰিব চৰকাৰে গভৰ্নমেন্ট টু এৰেঞ্জ ফৰ আইডেন্টিটি কাৰ্ড registration on e-shram portal and healthcare under PM jan arogya yojana for gig workers to যিসকল অনলাইন workers আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আইডেন্টিটি কাৰ্ড থাকিব e-shram portalত ৰেজিষ্টাৰ কৰিব পাৰিব তাৰ উপৰি হেলথকেয়াৰ under PM arogya yojanat healthcare পাব next আমাৰ investing in economy public private partnership in infrastructure related ministries to come up with 3-year pipeline of project in PPP mode notun ministry ahebo support to states for infrastructure an outlay of 1.5 lakh crore proposed kiman toka dia ase 1.5 lakh crore for 50 year interest free loan mane 50 বছৰ কাৰণে interest free loan থাকিব আমাৰ প্ৰত্যেকখন ভাৰতৰ ৰাজ্যকে 50 বছৰলৈকে interest free কোনো interest দিব নালাগে লোন দিব কেন্দ্ৰীয় চৰকাৰে কিমান হেতু কাৰণে কিমান ৰাখিছে 1.5 লাখ crore ৰাখিছে মনত ৰাখিবা ডাটা কেটা পৰীক্ষা
Next question, asset monetization plan 2025 to 30. Second plan for 2025 to 30 to plug back capital of rupees 10 lakh crore in new project announced. Jal Jeevan Mission karone announce korise mission to be extended until 2028. Jal Jeevan Mission to kiman sonoleke ako further extend kora hoise porikhat ahibo pare 2028 2028 sonoleke ako extend kora hoise. Urban Challenge Fund eta anise an Urban Challenge Fund of 1 lakh koti tokar announce korise to implement the proposal of cities as growth hub, creative redevelopment of cities and water and sanitation, allocation of rupees 10,000 crore proposed in next year. মানে এটা নতুন যেবিলাক নগৰ অঞ্চল আছে এবিলাক ডেভেলপমেন্ট কৰিবৰ কাৰণে এটা নতুন ফান্ড আনিছে ফান্ডৰ নাম কি আৰবান চ্যালেঞ্জ ফান্ড তাত 1 লাখ কোটি টকা আমাৰ বাজেটত দিয়া হৈছে আৰু অহা বছৰটোত 10000 কোটি টকা তাত খৰচ কৰা হ'ব নিউক্লিয়াৰ এনাৰ্জি মিছন ফৰ বিকশিত ভাৰত এটা আনিছে Amendment to Atomic Energy Act and Civil Liability for Nuclear Damage Act have been taken up. Nuclear Energy Mission for Research and Development of Small Modular Reactors with an outlay of 20,000 crore to be set up. 5 indigenously developed SMRs to be operational. ঠিক আছে এখিনি চাব শিপ বিল্ডিংৰ কাৰণে আনিছে পইণ্ট কেইটা আপোনালোকে নিজে চাব পঢ়ি মেৰিটাইম ডেভেলপমেন্ট ফান্ড এটা আনিছে ইম্পৰ্টেন্ট মেৰিটাইম মানে যিবিলাক সমুদ্ৰৰ লগত জড়িত আছে সেইবিলাক এই মেৰিটাইম ডেভেলপমেন্ট ফান্ড উইথ এ কৰ্পাছ অফ 25,000 crore to be set up with up to 49% contribution by the government and the balance from port and private sector. Okay, Maritime Development Fund notun eta anise tat kiman toka dipo sarkare 25,000 koti eta budgetor hoite. Most important aru eta koisile UDAN Regional Connectivity Scheme. UDAN scheme mane already choli aise UDAN etu ki ভাৰতৰ যিবিলাক সৰু সৰু জায়গা আছে হেবিলাকো যাতে এয়াৰপোৰ্টৰ লগত কানেক্ট হয় তো মানে নতুন নতুন বহুত এয়াৰপোৰ্ট আনি আছে এ মডিফাইড উড়ান স্কিম টু এনহান্স ৰিজনাল কানেক্টিভিটি টু 120 নিউ ডেষ্টিনেশ্যন এণ্ড কেৰি 4 crore passengers in next 10 years অহা 10 বছৰ চৰকাৰে এটো এম কৰিছে যে 120টা নতুন ডেষ্টিনেশ্যন খুলিব নতুন ডেষ্টিনেশ্যনক কানেক্ট কৰিব মানে এয়াৰপোৰ্ট হেতু কৈছে উড়ান স্কিমৰ পৰা Also to support helipad and smaller airports in hilly aspirational and northeast region district most important kotha etu koise je amar northeast to karne udan scheme under northeast to jibilak bahir amar belek jaga jelege Shillong Meghalaya hebilak jagat Shillong Meghalaya etai jaga Arunachal or Tawangot already helipad ase to hebilak district to helipad dibo mane মই কৈছিলো অলৰেডি এবাৰ বিহাৰত বেছি ফোকাস কৰিছে আকৌ এটা বিহাৰত কৈছে গ্ৰীনফিল্ড এয়াৰপোৰ্ট বিহাৰত খুলিব বিহাৰত মাখানা বোৰ্ড খুলিব ফুড টেকনলজি ইনষ্টিটিউট খুলিব আৰু গ্ৰীনফিল্ড এয়াৰপোৰ্ট খোলা হ'ব কোন থাকিব গ্ৰীনফিল্ড এয়াৰপোৰ্ট announced in Bihar in addition to the expansion of the capacity of Patna airport and brownfield airports at Bita এটা পইণ্ট মনত ৰাখিব Western Kosi Canal project in Mithilanchal mining sector reform a policy for recovery of critical minerals Next, Swami Fund 2, a fund of rupees 15,000 crore aimed at expeditious completion of another 1 lakh dwelling units with contribution from the government, banks and private investors announced. Tourism karone sarkare ba notun asoni anibo kisuman top 50 tourist destination sites bharator jiman top 50 ta tourist destination ase porjotokor babe porjoton stholi to be developed in partnership with states through a challenge mode. ভাৰত চৰকাৰে হে ৰাজ্যক এখনৰ লগত পাৰ্টনাৰশ্বিপ কৰি হে টুৰিজম সেক্টৰ কেটা হে জায়গা কেটা বেছি উন্নত কৰি লব ঠিক আছে নেক্সট ইনভেস্টিং এণ্ড ইনোভেশনৰ কাৰণে কি ইনভেস্ট মানে ৰিসাৰ্চ এবিলাকৰ কাৰণে ৰিসাৰ্চ ডেভেলপমেন্ট ইনোভেশন 20,000 crore টকা টু বি এলোকেটেড টু ইমপ্লিমেন্ট প্ৰাইভেট সেক্টৰ ড্ৰাইভেন ৰিসাৰ্চ ডেভেলপমেন্ট এণ্ড ইনোভেশন ইনিচিয়েটিভ announced in July budget Deep Tech Fund of Funds. Deep Tech Fund of Funds to be explored to catalyze next generation startups. Startup karone notun eta fund of fund thakibo Deep Tech. PM Fellowship junto PM Research Fellowship jekokol research field jai temloke pai. 10,000 Fellowship for Technological Research in IITs and IISc with enhanced financial support. Dekhor amar adatko premium institution IIT aru IISc Bangalore. Tat 10,000 নতুন ফেলোশিপ দিয়া হ'ব under PM Research Fellowship scheme Gene Bank for Crops Germplasm second Gene Bank with 10 lakh germplasm lines to be set up for future food and nutritional security
নেশ্যনেল জিঅ'স্পেচিয়েল মিছন এটা নতুন মিছন আহিব কি কৰিব এটো টু ডেভেলপ ফাউণ্ডেশ্যন জিঅ'স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডাটা জ্ঞান ভাৰতম মিছন আৰু এটা মিছন এই মিছন গোটেইবিলাক মনত ৰাখিবলৈ জ্ঞান ভাৰতম মিছন ফৰ সাৰ্ভে ডকুমেন্টেশন এণ্ড কনজাৰভেশ্যন অফ মেনুস্ক্ৰিপ্ট হেৰিটেজ উইথ একাডেমিক ইনষ্টিটিউশ্যন মিউজিয়াম লাইব্ৰেৰী এণ্ড প্ৰাইভেট কালেক্টৰ্ছ টু বি আণ্ডাৰটেকেন টু কভাৰ more than 1 crore মেনুস্ক্ৰিপ্ট মানে যিবিলাক আমাৰ ঐতিহাসিক জেগা সমল পুৰাতত্ত্ব এইবিলাক সংৰক্ষণ কৰিব আৰু অধ্যয়ন কৰিবৰ কাৰণে জ্ঞান ভাৰতম মিছন উলিয়াইছে হৈ গ'ল তাৰপিছত আমাৰ এক্সপোৰ্ট ফৰ্থ ইঞ্জিন অফ ডেভেলপমেণ্ট 4 নম্বৰটো এক্সপোৰ্ট হিচাপে কি দিছে এক্সপোৰ্ট প্ৰমোশ্যন মিছন আমাৰ এক্সপোৰ্ট আৰু ইম্পোৰ্ট দুটা বস্তু আছে ইম্পোৰ্ট মানে বাহিৰৰ বস্তু আমাৰ ভাৰতলৈ আহা আৰু এক্সপোৰ্ট মানে আমি ভাৰতত কিবা বস্তু উৎপাদন কৰি বাহিৰলৈ আমি হেতু বেচিছো বাহিৰলৈ পঠাইছো গতিকে এখন দেশৰ ইকোনমি কেতিয়া ভাল হ'ব যিমান বেছি এক্সপোৰ্ট কৰিব তাৰ সিমান বেছি কি আহিব ফৰেন ইনভেষ্টমেন্ট আহিব ফৰেন টকা ফৰেন এক্সচেঞ্জ আহিব মানে বাহিৰৰ টকা ভাৰতলৈ আহিব গতিকে হেতু ভাল ঠিক তেনে যিমান বেছি ইম্পোৰ্ট কম হ'ব বাহিৰৰ পৰা আমি যিমান বেছি বস্তু কিনিম তেতিয়া হিমান আমাৰ ভাল গতিকে হেতু এক্সপোৰ্টটো বেছি প্ৰায়োৰিটি দিয়ে ভাৰত ট্ৰেড নেট এই ভাৰত ট্ৰেড নেট BTN টাইমটো মনত ৰাখিব ফৰ ইন্টাৰনেশ্যনেল ট্ৰেড to be set up as a united platform for trade documentation and financing solution যিবিলাকে ট্ৰেড কৰিব ইন্টাৰনেশ্যনেলৰ লগত নিজৰ বস্তু এক্সপোৰ্ট কৰিব বাহিৰত হে ট্ৰেড বিলাক বা ফাইনান্সিয়েল যিবিলাক মেটাৰ এটা প্লেটফৰ্ম উলিয়াব তাতে সব কৰা হ'ব হে প্লেটফৰ্মটোৰ নাম কি হ'ব ভাৰত ট্ৰেড নেট BTN মনত ৰাখিব নামটো ঠিক আছে ৰিফৰ্মছ এজ ফিউৱেল ফাইনান্সিয়েল সেক্টৰ ৰিফৰ্ম এণ্ড ডেভেলপমেণ্ট নেক্সট কি FDI এটো ইম্পৰ্টেন্ট এটা ক'লে যে ইনস্যুৰেন্স সেক্টৰত FDI লিমিট আগতে 74% আছিল এতিয়া 100% কৰি দিয়া আছে ফৰ দোজ কোম্পানী which invest the entire premium in India the FDI কি হয় FDI ফুল ফৰ্ম মিনিং হল ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট বাহিৰৰ এটা কোম্পানী আমাৰ ভাৰতত যেতিয়া ইনভেষ্ট কৰিব এটো FDI বিষয়ে ডিটেইল এটা মই ভিডিও আপোনালোকক দি দিম ঠিক আছে এটো টপিকৰ ওপৰত মই এটা দি দিম মেইনলি কি কৈছে যে ইনস্যুৰেন্স সেক্টৰত আমাৰ বাহিৰৰ কোম্পানী ইনভেষ্ট আপ টু 74% লৈকে আগতে কৰিব পাৰিছিল কিন্তু চৰকাৰে এতিয়া কি ক'লে 100% লৈকে বাহিৰৰ কোম্পানী ইনভেষ্ট কৰিব লাগিব বাট এটা কন্ডিশন কি হিহঁতে নিজৰ যিমান ইনভেষ্টমেন্ট আছে প্ৰিমিয়াম সব ইণ্ডিয়াতে কৰিব ঠিক আছে তো মেইনলি এটো পইণ্টে মনত ৰাখিব 74 পৰা 100% কৰি দিছে Credit Enhancement Facility by NAFID to set up a partial credit enhancement facility for corporate bond for infrastructure. Gramin credit score eta notun bostu uliaba dise bank bilakok. Public sector bank mane bharator total public sector bank SBI aru 11 ta national bank ase. To 12 ta ase public mane jibila government bank hoy. To develop Gramin credit score framework to serve the credit needs of SHG members and people in rural areas eto important point je normally jetia loan die ki sai civil score to sai tar upori eta ki koise je jibilak SHG mane self help group members ase atma hoy gutor member hiatok public sector bank bilake eta notun score uliabo eto hol Gramin credit score eto upor base kori loan dibo to public sector bank or upor eta video banai dim bank bilakor type or upor extra eta mo dedicated video banai dim পেনশন সেক্টৰৰ কাৰণে ৰিফৰ্ম আনিব ঠিক আছে এটা চাব ইনভেষ্টমেন্ট ফ্ৰেন্ডলিনেছ ইনডেক্স অফ ষ্টেট এন ইনভেষ্টমেন্ট ফ্ৰেন্ডলিনেছ ইনডেক্স অফ ষ্টেটছ টু বি লঞ্চ ইন 2025 টু ফাৰ্ডাৰ স্পিৰিট অফ কম্পিটিটিভ কোঅপাৰেটিভ ফেডাৰেলিজম এনাউন্স জন বিশ্বাস বিল 2.0 ঠিক আছে এটো চাব এটো মিনিং কি জানে যে আমি নরমালি আগতে কি আছিল যে ট্যাক্সত যদি কোনোবা ফাকি দিয়ে ডাইরেক্ট জেললে পঠাই দিয়ে তো হেতু অলপমান ৰিফৰ্ম কৰা হ'ব ডাইৰেক্ট জেললে পঠাই নিদিয়ে আপোনাৰ ওপৰত হয়তো ফাইন লগাই দিব তো ডিক্ৰিমিনেলাইজ কৰা হ'ব তো জন বিশ্বাস বিল 2.0 আহিব হেতু কাৰণে নেক্সট মোস্ট ইম্পৰ্টেন্ট আমাৰ যে অকল স্যালাৰিড ইন্ডিভিজুৱেল আছে যেনেকৈ মই ডাইৰেক্ট ট্যাক্স ঠিক আছে ডাইৰেক্ট ট্যাক্সৰ দুটা টাইপ আছে ডাইৰেক্ট ট্যাক্স এণ্ড ইনডাইৰেক্ট ট্যাক্স ট্যাক্সৰ ওপৰত মই ডেডিকেটেড ভিডিও এটা বনাই দিম তো ডাইৰেক্ট ট্যাক্স আমাৰ মেইন ইনকামৰ পৰা যোনটো আহে ইনকাম ট্যাক্স হেতু আপ টু 12 লাখ লৈকে আপুনি কোনো ট্যাক্স দিব নালাগে 12 লাখ লৈকে কোনো ট্যাক্স দিব নালাগে this limit would be rupees 12.7 lakh for salary taxpayer because standard deduction eta hoy 75000 er ekhini taxor kane eta dedicated mo video banai dim tase indirect taxor kane koise ekhini indirect taxor kane koise rationalization of custom tariff structure for industrial goods mainly ki koise 7 tariff rates ঠিক আছে এখানে পড়িব মেডিসিনৰ ক্ষেত্ৰত কৈছে যে 36
লাইফ সেভিং ড্ৰাগছ এণ্ড মেডিচিন ফুল্লি এক্সেম্পটেড ফ্ৰম বেচিক কাষ্টম ডিউটি মানে চৰকাৰে যেটো টেক্স লগায় তো তেনেকুৱা 36টা লাইফ সেভিং মেডিচিনত কাষ্টম ডিউটি নালাগে যাৰ ফলত প্ৰডাকশন কোম্পানীখিনি লাভ হ'ব 6টা লাইফ সেভিং মেডিচিন টু এট্ৰেক্ট কনসেশনাল আউট কাষ্টম ডিউটি অফ 5% ঠিক আছে এখিনি চাব বাকি সাপোর্ট টু ডোমেস্টিক ম্যানুফ্যাকচারিং এন্ড ভ্যালু এডিশন এখিনি আপোনালোকে চাব ক্রিটিক্যাল মিনারেলস টেক্সটাইলৰ কাৰণে দিছে কাস্টম ডিউটি অন ফ্ল্যাট প্যানেল ডিসপ্লে ইনক্রিজ ফ্রম 10% টু 20% মানে যিবিলাক টিভি বনায় টিভি স্ক্রিন বনায় তো টিভিৰ দাম হয়তো বাঢ়িব পাৰে BCD reduced to 5% on open cell and other component. Lithium ion battery 35% additional capital goods for EV battery manufacturing and 20 additional capital goods for mobile phone exempted. মানে mobile phone বনোৱা বা lithium ion battery productionৰ ক্ষেত্ৰত যেটো কাস্টম ডিউটি আছে এটো exempted কৰা হৈছে কিছুমান ক্ষেত্ৰত shipping sector কাৰণে কৈছে telecommunication ঠিক আছে handicraft goods leather sector মেৰিন সেক্টৰ এগুটেখিনি আপোনালোকে PDF টোত পাই যাব তাৰ পৰা চাই ল'ব পাৰিব তো আজি ভিডিওটোত ইমানখিনি আছিল মই যিমানখিনি পাৰো চেষ্টা কৰিছো দিবলৈ PDF টোৰ কাৰণে ডেসক্ৰিপচনত যাব আৰু ভিডিওটো ভাল লাগিলে কাইন্ডলি একবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব নাপাহৰিব মই টপিক বিলাক ডিটেইলছত সৰু টপিক মই ধুনিয়াকৈ বনাই দিম